হেজাৰ হেজাৰ ঘৰ চিৰিকাৰ কলকলনিত মুখৰিত গোলাঘাটৰ সৰু কছাৰী দ বৰাহী গাঁও। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু হেজাৰ হেজাৰ দুষ্প্ৰাপ্য ঘৰ চিৰিকাৰ সুমধুৰ কলকলনিত এতিয়া মুখৰিত হৈ আছে গোলাঘাট জিলাৰ সৰু কছাৰী দ বৰাহী গাঁও। এই অনন্য দৃশ্যৰ নেপথ্যত আছে প্ৰকৃতিপ্ৰেমী এগৰাকী যুৱতী ৰিণ্টিমণি শৰ্মা। প্ৰায় ১.৫ বছৰৰো অধিক সময় ধৰি ৰিণ্টিমণিৰ ঘৰৰ চৌহদত থকা এজোপা ঘন বাসনীত নিৰ্ভয়ে বাহ সাজি বসতি স্থাপন কৰিছে হেজাৰ হেজাৰ দুষ্প্ৰাপ্য ঘৰ চিৰিকাই। মানুহৰ সহানুভূতি আৰু নিৰাপদ পৰিৱেশ পোৱাৰ ফলতেই এই চৰাইজাকে ইয়াক নিজৰ স্থায়ী আশ্ৰয় হিচাপে বাছি লৈছে। উল্লেখযোগ্য যে অসমৰ কৃষিমন্ত্ৰী অতুল বৰাৰ জন্মগাঁও দ বৰাহী অঞ্চলতো এতিয়া প্ৰতিদিনেই পুৱা আৰু সন্ধিয়াৰ সময়ত চৰাইৰ কলকলনিত সজীৱ হৈ উঠে। গোলাঘাট চহৰৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগৰ ৮ গাঁও চাৰিআলিৰ সমীপৱৰ্তী বৰাহী গাঁও আৰু সৰু কছাৰী গাঁৱলৈ প্ৰতিদিনে সন্ধিয়া অগণন ঘৰ চিৰিকাৰ জাক উভতি আহে। প্ৰায় ১.৫ বছৰৰ আগতেই গাঁওখনৰ বাসিন্দা দিলীপ শৰ্মা আৰু প্ৰয়াত মোলান শইকীয়াৰ মাটিৰ সীমাত থকা বাহনীজোপাত ঘৰ চিৰিকাবোৰে বাহ সাজিবলৈ আৰম্ভ কৰে। পুৱাৰ ফেহুজালিৰ লগে লগে চৰাইজাকে কলকলাই এক মধুময় পৰিৱেশৰ সৃষ্টি কৰে আৰু তাৰ পিছতেই খাদ্যৰ সন্ধানত জাক পাতি দূৰ দূৰণিলৈ উৰি যায়। সন্ধিয়া এন্ধাৰ হোৱাৰ অলপ আগতেই পুনৰ সেই নিৰ্দিষ্ট বাহনীডৰালৈ উভতি আহে এক সুমধুৰ সংগীতময় পৰিৱেশ ৰচনা কৰে। ঘন বাহনীজোপাৰ মাজত সৃষ্টি হোৱা এই নান্দনিক দৃশ্য চাবলৈ বাটৰুৱাৰো সমাগম ঘটে। এই অঞ্চলত নিৰাপদে থাকিব পাৰি বুলি বিশ্বাস জন্মাতেই চৰাইজাকে মানুহক ভয় নকৰা হৈছে। নগেন শৰ্মাৰ পত্নী ৰীণা শৰ্মা, প্ৰকৃতিপ্ৰেমী জীয়াৰী ৰিণ্টিমণি শৰ্মা, প্ৰয়াত মোলান শৰ্মাৰ পত্নী বুধেশ্বৰী শইকীয়া আৰু ওচৰ চুবুৰীয়াসকলৰ সহানুভূতি আৰু সংৰক্ষণৰ বাবেই এই চৰাইজাকে ইয়াক নিজৰ নিৰাপদ আশ্ৰয় হিচাপে আনন্দ মনেৰে বাছি লৈছে। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। আমাৰ ওচৰতে ঘৰচিৰিকা চৰাই একদম বহুত মানে বাহ লৈছে, ইয়াতে থাকিবলৈ লৈছে। যিহেতু ঘৰচিৰিকা চৰাইটো এতিয়া দুষ্প্ৰাপ্য, আগতে যেতিয়া খেৰৰ ঘৰ আছিলে মানুহৰ, তেতিয়া খেৰৰ ঘৰত সেই ঘৰচিৰিকা চৰাইখিনিয়ে মানে বাহ ল'বলৈ সুবিধা পাইছিলে। কিন্তু এতিয়া পকা ঘৰ লাহে লাহে হৈ যোৱাৰ পাছত মানে সিহঁতৰ থাকিবলৈ স্থান নাইকিয়া হ'ল। কিন্তু আমাৰ প্ৰায় সন্মুখতে ঘৰচিৰিকা চৰাইখিনি মানে এতিয়া সন্ধিয়া সময়ত থাকিবলৈ মানে খুব ভাল পায় জেগাটুকুৰা, যিহেতু মানে পৰিৱেশটো ধুনীয়া কৰি ৰাখে। আৰু আমিও তাক লৈ মানে বস্তুখিনি চৰাইখিনি যিহেতু কোলাহলখিনি শুনি ভাল লাগে। আৰু যিহেতু মই প্ৰকৃতিৰ লগত জড়িত, মই গছৰ লগত জড়িত, মই ফুল ভাল পাওঁ, গছ ভাল পাওঁ, গছপুলিও ৰোপণ কৰিছোঁ। জুবিনদাৰ নামত আমাৰ অঞ্চলৰ ৰাইজ মিলি, মহিলাসকল মিলি পেলাই গছপুলি ৰোপণ কৰিছোঁ, নাহৰ পুলি। তাৰ পাছতে এতিয়া চৰাইখিনিক লৈ যিহেতু এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে। চৰাইখিনি আহিছে আপোনাৰ ১.৫ বছৰ ২ বছৰৰ পৰা চৰাইখিনি ইয়াতে থাকিবলৈ লৈছে। আৰু লগতে শালিকাও আহে। তাৰপিছত বিভিন্ন ৰাতিপুৱা সময়টো সূৰ্য ওলালেই যায়গৈ। আবেলি প্ৰায় ৪টালৈ 10 মিনিটমান থকাত আহি যায়। সময়টো সিমানটো। ইয়াত প্ৰায় ১,০০০ৰ ওপৰত থাকে চৰাই, কেইবা হাজাৰো হ'ব। বহুত চৰাই মানে আবেলি আহিলে গম পাবই। ৰাইজসকলে কেতিয়াবা চাবলৈ আহিলে সন্ধিয়া এইখিনি ৰ'লেই হ'ল, এনেকৈ চাবলৈ পাব।